আপোনালোক চাৰিজনৰ মাজত যদি তেওঁলোকে যদি আপোনাক ছাপোৰ্ট নকৰে তেতিয়াহ'লে চাগে আপোনাৰ ইমানখিনিলৈ আগবাঢ়ি অহাটো অকণমান অসুবিধা গতিকে আপোনাক তেখেতসকলে কেনেকৈ আপোনাৰ ল'ৰা ছোৱালীয়ে হওক বা আপোনাৰ হাজবেণ্ডজনেই হওক কেনেকৈ আপোনাক সহযোগিতা ইমান দিনে আগবঢ়াইছে এতিয়া বিচাৰে যে মানে মই এনেকুৱাকৈ ষ্ট্ৰাগল কৰিছিলোঁ যিহেতু তুমি মোৰ আগৰ কাহিনীটো সুধিব বিচাৰিছা কাৰণে কৈছোঁ যি মই এখন খুব ভাল ঘৰলৈ ডিব্ৰুগড় চকিডিঙিলে বিয়া হৈ আহিছিলোঁ একমাত্ৰ সন্তান এজনলৈ কিন্তু বহুত মানুহে এনেকুৱাকৈ তেওঁলোকৰ ঘৰতে আছোঁ বুলি বহুত মানুহে ইমান কথা শুনিব নোৱাৰে ন আমাৰ পৃথিৱীত বহুত মানুহ থাকে নহয় কথা শুনি থাকিব নোৱাৰে যে ঠিক তেনেদৰে ময়ো ধৰা ইমান কথা শুনি থাকিব নিবিচৰা মানুহ আৰু সন্তানৰ ভোক এগৰাকী জন্মদাত্ৰী মাতৃৰ কাৰণে সহ্যকৰ নহয় গতিকে সন্তানৰ ভোক সন্তানৰ আশ্ৰয়স্থলী সিহঁতৰ পঢ়া শুনা সকলোখিনি আমাৰ মানুহে কয় এই পৃথিৱীত পইচা কিনো কথা পইচা মিছা মানুহৰ পইচা ইমান নহ'লেও হ'ব জীয়াই থাকিলেই হ'ল কিন্তু উইদাউট পইচা নহ'লে এই পৃথিৱী মিছা মই তোমাক ক'লোঁ নহয় নমস্কাৰ আলাপৰ আন এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই দীপশিখাই আজি মই আলাপৰ ষ্টুডিঅ'ত নাই আজি মই যিহেতু ডিব্ৰুগড় আহিছিলোঁ এক্সেছ বাৰ্ছৰ ক্লাছ দিবৰ কাৰণে গতিকে ডিব্ৰুগড় আহি পেলাই মোৰ খুব মৰমৰ বা এগৰাকী আছে যিগৰাকী বাক মই চিনি পাওঁ ফেচবুকৰ জৰিয়তে আৰু বাগৰাকীয়ে খুব ধুনীয়া কাম কৰি আছে মানে সঁচাকৈ এগৰাকী আদৰ্শৰ মহিলা গতিকে মই ভাবিলোঁ তেখেতৰ লগত অকণমান আলাপত কথা পাতি যাওঁ যিহেতু ইয়াৰ ডিব্ৰুগড়ৰ পৰা আলাপৰ ষ্টুডিঅ'লৈ যাবলৈ তেখেতৰ অকণ অসুবিধা কাৰণ সদায় তেওঁ ব্যস্ততাত থকা এগৰাকী মহিলা গতিকে ভাবিলোঁ তেখেতক ইয়াতে লগ হৈ পেলাই কথা অকণ পাতি যাওঁ গতিকে আপোনালোকৰ মাজলৈ আগবঢ়াইছে মই ভাবিছোঁ বহুত মহিলা আছে যিসকলে এই ইণ্টাৰভিউটো চাই পেলাই অলপ হ'লেও ইনস্পায়াৰ হ'ব গতিকে সেই বাগৰাকীক মই আমাৰ ষ্টুডিঅ'লৈ মাতি আনিলোঁ গতিকে নৱনীতা গগৈ ভৰালী তেখেতৰ নাম হয়তো ফেচবুকৰ বহুতৰে চিনাকি হয় গতিকে সেই বাগৰাকীক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বা আপুনি এইকণ সময় যে ইমান ব্যস্ততাৰ মাজত দিলে তাৰ বাবে অশেষ ধন্যবাদ মই জানো যে আপুনি এটা শিডিউলত চলি থকা এগৰাকী মহিলা আপোনাৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিম যিহেতু আহিলোঁ লগ পালোঁ আমি যিহেতু ফোনত কথা পতা মাজে মাজে হয় বা মই যেতিয়াই ডিব্ৰুগড়লৈ আহোঁ আপুনি যেনেকেই নহওক ব্যস্ততাৰ মাজত সময় মিলাই অকণমান এবাৰ হ'লেও মোক দেখা দিবলৈ আহে গতিকে আজি ভাবিলোঁ যে নহয় আপোনাৰ নিচিনা এগৰাকী মহিলাক সমাজৰ আগলৈ বহুতে আপোনাৰ ইণ্টাৰভিউ অলৰেডি লৈছে কিন্তু মই ভাবিলোঁ আলাপৰ জৰিয়তে আলাপৰ দৰ্শকৰ মাজলৈ আপোনাক অকণমান আগুৱাই লৈ যাওঁ গতিকে আপুনি কওকচোন আপোনাৰ ব্যৱসায়ৰ কথা প্ৰথম ব্যৱসায়ৰ পৰাই আৰম্ভ কৰোঁ প্ৰথমতে মই ক'ম তুমিও কম নহয় দেই তুমিও মম কিটচেন কৰিলা দীপশিখাৰ মম কিটচেন গুৱাহাটীত বিখ্যাত আৰু এয়া মম কিটচেনক ময়ো লগ পাই মোৰ মনৰ কথাবোৰ নিগৰাবলৈ পাই ভাল লাগিছে তো মোৰ ব্যৱসায়টো টিফিন চাৰ্ভিচ বৰ্তমান নৱনীতা টিফিন চাৰ্ভিচ এটা ব্যৱসায় আৰু এইটো মোৰ ষ্টাৰ্ট হৈছিলে কোভিড লকডাউনৰ সময়ছোৱাৰ পৰা তাৰ অভাৱে আৱিষ্কাৰৰ মূল বুলি কয় যে সেইটো সময়ত মই যিহেতু এগৰাকী টিচাৰ আছিলোঁ আৰু সকলোৱে জানে যে লকডাউনত এনেকুৱা এই ধৰণৰ টিউচন টিচাৰ বৃত্তি যিহেতু মই প্ৰাইভেট টিচাৰ আছিলোঁ আৰু লগতে মোৰ টিউচন আছিলে এই সকলোবিলাক যেতিয়া বন্ধ হৈ গৈছিলে কিন্তু মানুহেতো খাব কৰিব লাগিব নহয় জানো গতিকে সেই মই ঘৰৰ মানে ভাত মুঠি যোগাৰ কৰিবৰ কাৰণেহে লকডাউনত এই টিফিন চাৰ্ভিচটো আৰম্ভ কৰিছিলোঁ আৰু সেই আৰম্ভণিটো মই এতিয়ালৈকে সামৰণি নহ'লে ই ব্যাপক গতিত গৈ আছে আৰু বিভিন্ন ব্যৱসায় এই টিফিন চাৰ্ভিচটোৰ লগত জড়িত হৈ বিভিন্ন ব্যৱসায় মানে ইটোৰ পাছত সিটো মোৰ আগবাঢ়ি আহিছে মানে ব্যৱসায় বাণিজ্যে বসতি লক্ষ্মী বুলি কয় যে সেইটো বাইদেউ ময়ো যিহেতু এইটো বৃত্তিৰ লগত ময়ো জড়িত গতিকে মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ হয়তো বহুতে ভাবে যে একো ডাঙৰ কাম নহয় ভাতহে ৰান্ধি আছে বাকীটো বেলেগ কি কৰি আছে গতিকে এইটো হয়তো আপুনিও এইটো প্ৰশ্ন কেতিয়াবা সন্মুখীন হয় বা মই হ'লেও হৈছোঁ গতিকে আপোনাক মই এইটো কথা সুধিব বিচাৰিছোঁ যে প্ৰত্যেকগৰাকী মানে আপোনাক দেখি যদি কোনোবাই এই ব্যৱসায়টো কৰিম বুলি ভাবিছে এই ব্যৱসায়টো ইমান সহজ হয় জানো ব্যৱসায়টোত যদি মানুহ থাকে তেওঁলোকৰ ঘৰত হেল্পিং পাৰ্চন যদি থাকে তেতিয়াহ'লে ব্যৱসায়টো সহজ হ'ব কিন্তু যিহেতু মোৰ কোনো সহায়ৰ হাত নাই মই নিজে বজাৰ কৰিব লাগে বস্তুবিলাক পাচলিবিলাক কাটি কুটি বনাব লাগে বাচন বৰ্তন ধুব লাগে আৰু টিফিন মই দিব লাগে তাৰোপৰি মোৰ দুটাকে সৰু ল'ৰা ছোৱালী আছে বৰ্তমান ডাঙৰ হৈছে সিহঁতি ছোৱালীজনী 4ত ল'ৰাটো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ সিহঁতকো মই চোৱা চিতা কৰিব লাগে আৰু মানুহজনো অসুস্থ মানুহজনকো মই চাব লাগে গতিকে সেইটো কাৰণে মোৰ কাৰণে অলপ টাফ হৈছে আৰু লগতে মোৰ টিফিন চাৰ্ভিচটো পেচেণ্ট
এটেণ্ডেণ্ট ডাক্তৰছ তাৰপিছত বাকী আদাৰ্ছ ফেমিলি মানুহৰ কাৰণে মোৰ টিফিনটো হয় এতিয়া পেচেণ্টবিলাকৰ বিভিন্ন পেচেণ্টৰ বিভিন্ন অসুখ থাকে এই অসুখৰ কাৰণে মোক খানাবোৰ বনোৱা হয় গতিকে তেওঁলোকৰ নিডছ থাকে তেওঁলোকে কিছুমানে ক'ব নিমখ দিয়া কিছুমানৰ নিমখ নিদিয়া কিছুমানৰ আলু দিয়া কিছুমান ৰেষ্ট্ৰিক্টেড পাচলি থাকে না সাপোজ কিডনি পেচেণ্টে ডায়ালিচিছ পেচেণ্টে জিটি খাব নোৱাৰে তাৰপিছত আকৌ কেঁচুৱা জন্ম দিয়া মানুহবিলাকে বেছি খাব নোৱাৰে মানুহে লেডিজ গৰাকীয়ে মানে সাপোজ বইল খানা খায় আকৌ খিচিৰি খায় এইবিলাক খায় ন কম তেলত সেই ধৰণৰ আকৌ জীয়া মাছ বাচি কুচি শিঙি মাছ তুমি জানা কেনেকুৱা থাকে শিঙি মাছ বজাৰ পৰা আনিব লাগিব সেইবিলাকৰ জোল বনাই এটা মানে এই বস্তুটো যে মই মানুহৰ কাৰণে খানাটো বনাও ন এইটো যে তোমাৰ মনৰ একেবাৰে পুৰা সহায় লাগিব মানে পুৰা মানুহজনী পুৰা সেই তেওঁক সেৱাৰ মনোভাৱেৰে কামটো কৰিব লাগিব বনাইছো সিজাইছো খপাখপ দিও সেইটো নহয় কাৰণ এইটো আমাৰ সম্পূৰ্ণ এটা ঘৰুৱা টিফিন চাৰ্ভিছত বদনামো বেছি ওলায় যিমান মই ভাল কাম কৰিম মই যদি এটা 1% মোৰ যদি বেয়া হয় মোৰ সেই বেয়াটো চিৰদিন থাকি যায় গতিকে মই সেই 1%টো বেয়া কৰিব নোৱাৰো 100% অকে কৰি খানা মানে ধোৱাৰ পৰা বনোৱাৰ পৰা পেকিঙৰ পৰা দিয়ালৈকে প্ৰতিটো বস্তু আমি পুৰা পুংখানুপুংখভাৱে চাই দিব লাগে গতিকে এইটো ৰিস্ক বহুত আছে টাফ বহুত আছে যদি তোমালোকৰ সেৱাৰ মনোভাৱ নাই গতিকে ঘৰুৱা টিফিন চাৰ্ভিছটো মানুহে কৰিব নোৱাৰে আৰু তাৰ লগতে আৰু এটা মই কথা কওঁ যে যিমান গৰম হলেও কৰিবই লাগিব যিমান ঠাণ্ডা হলেও পানী চুবই লাগিব বৰষুণ হলেও বৰষুণত তিতি হলেও গৈ দিবগৈ লাগিব গতিকে সেইটো মনোভাৱ থাকিব লাগিব কাৰণ এখন হোটেল বা ৰেষ্টুৰেণ্ট নহয় যে কোনোবা আহিব কিন্তু তাৰ মাজতেও এটা কথা মই বাক সুধো কেতিয়াবা মই সন্মুখীন হওঁ তেনেকুৱা প্ৰব্লেম বিলাকৰ আপোনাও হয় নেকি যে ধৰক কোনোবাই আপোনাক বিলটো সুধিছে কিমানকে লয় আপুনি সুধিছে যেহেতু বস্তুৰ দাম দিনক দিনে বাঢ়ি গৈ আছে তাৰপিছত আপোনাৰ গৈ পেলাই দিয়ালৈকে আপোনাৰ ঘৰত যিমানখিনি আপুনি কষ্ট কৰিছে কষ্টখিনি তাৰ লগততো আমাৰ ধৰক টিফিনটোত আপোনাৰ এটা মূল্য হয় তাত কোনো টেক্সৰ কথা নাথাকে ৰেষ্টুৰেণ্টত যেনেকে আমি খালে এক্সট্ৰা পইচা দিব লাগে সেনেকুৱা আমাৰ নাথাকে গতিকে তাৰ পাছতো কিন্তু আপোনাক দৰদাম কৰে নে আপোনাৰ কৰে মানুহৰ যাৰ যেনেকুৱা মেণ্টেলিটি সি তেনেকুৱাই ধাৰণা কৰে কিন্তু হোটেল এখনত খাবলৈ গ'লে সেইটো কেতিয়াও নকৰে গতিকে মানুহৰ এটা মেণ্টেলিটি আছে যে ঘৰুৱা খানা তেওঁলোকৰ একো খৰচেই হোৱা নাই গতিকে আমি যেনেকে হলেও কমাও কিন্তু চবেই নকমাই দেই কিছুমান মানুহৰ এইটো মেণ্টেলিটি কাৰণ তেওঁলোকে এটা ধাৰণাই কৰি লয় বুজানে গতিকে কাক কিমান কথাটো কম গতিকে আমি হোটেলতকৈ কমতহে আচলতে খোৱাটো দিওঁ কিয়নো যিহেতু আমাৰ এইটো অনলাইন টিফিন চাৰ্ভিচ আমাৰ ইয়াত কোনো চাৰ্ভিচ টেক্স নালাগে কোনো পেকেটৰ আমাৰ পেকেটৰ যোনটো এক্সট্ৰা পেকিং চাৰ্জেছ নালাগে আৰু যোনটো খানাৰ দাম আৰু জানাই ন এইটো আমি নিজৰ কৰ্ম কৰিছো কৰ্মৰ বিনিময়ত এটা পইচা লৈছো আমি নিজৰ হাজিৰাটো ল'বই লাগিব নহয় জানো আমি সেইটোহে লওঁ আৰু এটা ব্যৱসায়ত অকমান হাজিৰাটোও যদি আমাক নিদিব তেতিয়াহ'লে সেইটো আমাৰ ব্যৱসায় নহ'ব নহয় জানো গতিকে তেনেকুৱা নিজৰলৈ ৰাখি নিজৰ যোনটো কৰ্মৰ পইচাটো ৰাখি বাকিটো আমি দি দিওঁ এটা মানে মোৰ মতে আমি এটা শুদ্ধ এমাউণ্টতে মই দিওঁ বুলি ভাবো কিন্তু মানুহে সোধা কাম দৰদাম কৰা কাম কৰিবই কিছুমান মানুহ থাকেই তেনেকুৱা এক শ্ৰেণীৰ মানুহ আছে হয় ময়ো পাওঁ তেনেকুৱা মানুহ বাৰু আৰু বা যিহেতু মানে এতিয়া বহুত মহিলাক দেখো তেওঁলোকে আপুনি যিহেতু ফেচবুকখনক আপুনি এটা প্ৰচাৰ মাধ্যম হিচাপে লৈছিলে ফেচবুকখনে আপোনাক বহুত ক্ষেত্ৰত সহায় কৰি আছে কিন্তু বহুত ক্ষেত্ৰত দেখো যে ফেচবুকতে কিন্তু মহিলাসকলে লিখি থকাও এনেকুৱা দেখো যে কামৰ প্ৰয়োজন হৈছে কি কৰিম যেহেতু মই জানো যে মই ফেচবুকত যিমানখিনিলৈকে মই পঢ়িবলৈ পাওঁ আপুনি বহুত ষ্ট্ৰাগল কৰিছে বহুত আপোনাৰ ঘৰুৱা কাহিনীয়ে হওক বা আপোনাৰ পাৰ্চনেল কাহিনীয়ে হওক মই বহুতখিনি জানো কাৰণ ফেচবুকৰ যোগেদিয়ে মই বহুত কথা আপোনাৰ জানো তাৰ মাজতো আপুনি সাহস কৰিছে যে আপুনি নিজক এষ্টাব্লিছ কৰিবলৈ আপোনাৰ ঘৰখনক আপুনি ধৰক এখন ঘৰ চলিবৰ কাৰণে আমাক যিখিনি প্ৰয়োজন সেই কষ্টখিনি কৰি পেলাই আপুনি সেইটো কাম কৰি আছে গতিকে তেনে ক্ষেত্ৰত কিছুমানে কিন্তু মানে নিজৰ এটা ইনকাম চ'ৰ্চ কি হ'ব কি কৰিব বা কোম্পানীৰ চাকৰি কৰি হ'লেও নিজক আগবঢ়াই নিবলে বহু মহিলাই তেনেকে লিখি থকাও দেখো যে শিক্ষা নাই বা কিবা নাই এনেকুৱা বা শিক্ষা আছে যদিও কিছুমান মহিলাই নিজক এষ্টাব্লিছ কৰিবলৈ বিভিন্ন কাম বিচাৰি থাকে তেনেকুৱা ক্ষেত্ৰত কি ক'ব
যোনবিলাক কিছুমান মানুহে কাম আচলতে কিয় কৰে, বহুত মানুহৰ ফেমিলি ছাপোৰ্ট থাকে, ধৰ ল'ৰা ছোৱালী ঘৰৰ কথা নিজৰ হাজবেণ্ডে চায় আৰু নিজৰ শহুৰ শাহু এই সকলো চায়, কিন্তু তাৰ মাজতো কিছুমান মহিলাই কাম কৰিব বিচাৰে, কিয়নো তেওঁলোকে মানে ঘৰতে মানে অকল ঘৰুৱা কামকেইটা কৰি কৰি বহুত মানুহ বহি থাকিব নোৱাৰে, মানুহ মানে এনেকুৱা হৈ থাকে, বেয়া লাগি থাকে অনবৰত সময়বোৰ যে এনেকে লোকচান হৈ গৈছে, ইমান এলাহ কৰি পেলাই মানুহ থাকিব নোৱাৰে কিছুমান মানে, তেওঁলোকে সেইটো বিচাৰে যে মই কাম এটা কৰিব লাগে, মোক কোনোবাই কাম এটা লাগে। আকৌ কিছুমানক লাগে নিট বেছ, ছাপোজ মই এটা আচলতে মোক খুব জৰুৰী কাৰণেহে মই কাম কৰিছিলো, কিয়নো কোনো মানুহে নিবিচাৰে যে মানে মই এনেকুৱাকে ষ্ট্ৰাগল কৰিছিলো, যিহেতু তুমি মোৰ আগৰ কাহিনীটো সুধিব বিচাৰিছা কাৰণে কৈছো, মই এখন খুব ভাল ঘৰলে ডিব্ৰুগড় চকিডিঙিলে বিয়া হৈ আহিছিলো, একমাত্ৰ সন্তান এজনলে, কিন্তু বহুত মানুহে এনেকুৱাকে তেওঁলোকৰ ঘৰতে আছো বুলি বহুত মানুহে ইমান কথা শুনিব নোৱাৰে ন, আমাৰ পৃথিৱীত বহুত মানুহ থাকে নহয় কথা শুনি থাকিব নোৱাৰে যে, ঠিক তেনেদৰে ময়ো ধৰা ইমান কথা শুনি থাকিব নিবিচৰা মানুহ আৰু মানে নিজে কেনেকে কাম কৰি খাম সেইটো বুলি ভাবিছিলো। গতিকে যিবিলাক মানুহৰ আত্মসন্মানটো অকমান বেছি থাকে, তেওঁলোকৰ মানে ইগ' ৰিলেটেড প্ৰব্লেম বিলাক বেছি থাকে, বুজি পালা? গতিকে সেই যে আত্মসন্মানক মই সন্মান কৰো, সেইটো কাৰণে মই কষ্ট বুলি ভবা নাছিলো। গতিকে যিহেতু মই অকমান ইগ' ৰিলেটেড আছিলো, গতিকে মই অকণমানি মোৰ সৰু কেঁচুৱাটো লৈয়ে কাম কৰিবলগীয়া হৈছিলে। এতিয়া কোনো মানুহে নিবিচাৰে যে অকমানি কেঁচুৱা এটা কান্দি থাকক, মই কাম কৰিব লাগে, ঘৰত টকা পইচা ঘটিব লাগে। এইটো মই টাইম পাছ কৰিব জব নাছিলে, মোৰ ঘৰখনত খাবলৈ চাউল নাছিলে কাৰণেহে মই কাম কৰিছিলো। টাইম পাছ জব নহয়, বহুতে টাইম পাছ জব বিচাৰে দেই, মোৰ টাইম পাছ জব নহয়, মোৰ ঘৰত নিড বেছ। এতিয়া সেইবোৰ গ'ল কথা গুচিলে হৈ গ'ল, কেঁচুৱা লৈ কাম কৰি মই আগবাঢ়িলো, বিভিন্ন কাম কৰিলো দেই। এতিয়া লকডাউনত তুমি চোৱাচোন, লকডাউনত মোৰ টিউচন নাই, মোৰ স্কুলৰ চাকৰিটো নাই, তাৰপাছত মোৰ এইটো কি কয় মানুহজন অসুস্থ, এতিয়া মোক কোনোবাই দিব বুলি জানো মই বহি থাকিব পাৰিম? কোনোবাই নিশ্চয় দিলেহেঁতেন, মই খোজাহেঁতেন। যে চব মানুহ খোজনীয়া মগনীয়া হ'ব নোৱাৰে, যিহেতু ভগৱানে আমাক দুখন হাত, দুখন ভৰি, দুটা চকু দিছে, হয় নাই? মোৰ ঘৰত অভাৱ হৈছে, দিয়াচোন টকা কেইটামান ধাৰলে, চব মানুহে পইচা ধাৰ খুজি খুজি থাকিব নোৱাৰে। মই সেই ধাৰ খুজিব নোৱাৰিলো আচলতে, আৰু মাগিবও নোৱাৰিলো। সেইকাৰণে ইমান ভয়ানক বিপদ, লকডাউনত মানুহ বাহিৰলৈ ওলোৱা নাই। হস্পিটেল বুলি ক'লে মানুহে ভয় খায়, হস্পিটেল জমৰ দূত বুলি কয়, হয় নাই? কভিড লকডাউন তুমি ভাবাচোন, সেইটো ফেজত যেতিয়া মোৰ ঘৰত এটকাও পইচা নাছিলে, মই সামান্য টকা, মিনিমাম 500 টকামান হ'ব নেকি, সেই টকাটো লৈ, আৰু তেতিয়া দেখিছিলো কভিড পেচেণ্ট সকলে খাবলৈও পোৱা নাছিলে, যিটো আমি ফেচবুকৰ যোগেদি বা টিভি চিভিত দেখিছিলো নিউজবোৰত, যে কভিড পেচেণ্টে আহাৰ পোৱা নাই, তেওঁলোকৰ বহুত প্ৰব্লেম হৈছে, সেইবিলাক চল্ভ কৰিবৰ কাৰণে, লগতে ময়ো মোৰ ঘৰখন চলা নাই, হয় নাই? এইটো কৰিবৰ কাৰণে মই হস্পিটেলে খোৱা বস্তু টিফিন মানে ছাপ্লাই কৰিছিলো। তেতিয়া কিন্তু তোমাৰ কোনো ধৰণৰ টিফিন চাৰ্ভিচ নাছিলে দেই, আৰু কোনো হস্পিটেলৰ কভিড ৱাৰ্ডত গৈ খানা দিয়া নাছিলে, সাহস কৰা নাছিলে। আনকি নিজৰ ঘৰৰ মানুহেও দিয়া নাছিলে ন, যাবলৈ দিয়া নাই, কোনো দিয়া নাই, আৰু কোনো কভিড পেচেণ্টক চোৱা চিতা কৰা নাছিলে। মই কভিড পেচেণ্টক চোৱা চিতাও কৰিছিলো, কিয়নো তেওঁলোক অকল খোৱাই নহয়, তেওঁলোকক মই কাপোৰ কানি যিখিনি যাৱতীয় বস্তু লাগে, মেডিচিনলৈকে এই গোটেইবিলাক তেওঁলোকক মই দিছিলো। আৰু সেইটো মানে টাইম পাছ জব নহয় নহয়, তেতিয়া মানে টিফিন চাৰ্ভিচ দি টাইম পাছ জব কৰিব নেকি? নকৰে। কিয়নো ইমান এটা বিপদত এজনী মানুহ আগবাঢ়ি গৈছে, নিশ্চয় ঘৰখনত খোৱা বস্তু কিবা মানে ঘৰুৱা কিবা প্ৰব্লেম হৈছে, হয় নাই? কাৰণ সন্তানৰ ভোক এগৰাকী জন্মদাত্ৰী মাতৃৰ কাৰণে সহ্যকৰ নহয়। গতিকে সন্তানৰ ভোক, সন্তানৰ আশ্ৰয়স্থলী, সিহঁতৰ পঢ়া শুনা, সকলোখিনি আমাৰ মানুহে কয় এই পৃথিৱীত পইচা কিনো কথা, পইচা মিছা, মানুহৰ পইচা ইমান নহলেও হ'ব, জীয়াই থাকিলেই হ'ল, কিন্তু উইদাউট পইচা নহলে এই পৃথিৱী মিছা। মই তোমাক কলো নহয়, পইচা লাগিবই, জীয়াই থাকিবলৈ পইচা লাগিবই। গতিকে সেই পইচা ঘটিবৰ কাৰণে মই আচলতে আগবাঢ়ি গলো, আৰু ভগৱানৰ কি ইচ্ছা, মই কভিডৰ সময়ত কিন্তু ৰাইজকো যেনেকে খোৱালো, তেওঁলোকক মই টিফিন চেল কৰি মোৰ তেনেকে 2 পইচা ইনকমো হৈছিলে দেই। হয়, আৰু মানে নিজৰ ঘৰখনকো আপুনি দিব পাৰিলে, খুব ধুনীয়াকে
চলাব পাৰিলে হয় আৰু মই এইখিনিতে কওঁ যে উম। যিসকল মহিলাই মই আচলতে প্ৰশ্নটো এইটো কাৰণে সুধিছিলো যিসকল মহিলাই ভাবি আছে যে কিবা কৰিম কিন্তু কি কৰিব বিচাৰিব নাই ফেচবুকত ফোন মানে লিখি কামৰ সন্ধান কৰে সেই মহিলাসকলে এবাৰ ভাবি চাব পাৰে যে নিজৰ ঘৰত থকা চাউল দালিয়ে হওক বা নিজৰ মোবাইলটো ব্যৱহাৰ কৰিয়ে হওক কিবা এটা ভাল কাম কৰিব পাৰে যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে কিন্তু এইটোও কওঁ লগতে যিসকলে ধৰক টিফিন চাৰ্ভিচ বুলি যদি কৰিম বুলি ভাবে তেতিয়াহ'লে সেইখিনি মানুহক ধৈৰ্য লাগিব সহ্য লাগিব যে যিমান ৰ'দ হলেও বৰষুণ হলেও আপোনালোকে গৰম হলেও ঠাণ্ডা হলেও আপোনালোকে কৰিব পৰা হয়নে বা হয় সেইটো সহ্য কৰিব পৰা আপোনালোকৰ গুণ লাগিব তাৰ পিছতো মই আপোনাক আৰু এটা কথা সুধো যিহেতু আপুনি এগৰাকী শিক্ষিত মহিলা আপোনাৰ পঢ়া শুনা এডুকেশ্যন কোৱালিফিকেশ্যন যদি বেকগ্ৰাউণ্ডটো চাওঁ তেতিয়াহ'লে সেইটোও বহুত আপোনাৰ ষ্ট্ৰং হয় গতিকে কেতিয়াবা সন্মুখীন হৈছে নে এনেকুৱা যে ইমান পঢ়া শুনা কৰি ইমান ভাল ঘৰৰ ছোৱালী হয় আপুনি এখন ভাল ঘৰৰ বোৱাৰী হয় তাৰ পাছতো আপুনি এই কামটো যে কৰিছে তাৰ সেইটো কাৰণে কেতিয়াবা কোনো কাৰোবাক উত্তৰ দিব লগা হৈছে নে উত্তৰটো জেলাচি পাৰ্চনে কৰে চবেই নকৰে দেই যাৰ অন্তৰত জেলাচ আছে মোৰ ইমান উন্নতি হৈছে উন্নতি বুলিয়ে ক'ব লাগিব য'ত খাবলে নাছিলে ত'ত মই ইমান ধুনীয়াকে থাকিব পাৰিছো দুটা ল'ৰা ছোৱালী পঢ়া শুনা কৰিব পাৰিছে হয় নাই যিসকলে একো নোৱাৰিছে নিজে ইটো বিফল সিটো বিফল যাৰ অন্তৰত ঈৰ্ষা আছে মোৰ প্ৰতি সেইবিলাকে কৰে আৰু তেওঁলোকৰ ঈৰ্ষাটো মোৰ কাৰণে খুব ভাল লাগে সাকসেছ ইজ দ্য গ্ৰেটেষ্ট ৰিভেঞ্জ বুলি কয় যে তেওঁলোকৰ ঈৰ্ষাটো মোৰ আশীৰ্বাদ কয় কোৱা মানুহ ধেৰ আছে মই কোনো নহয় মানুহ ধাৰণাৰ মানে দাস তেওঁলোকৰ নিজৰ যেনেকুৱা মেণ্টেলিটি সেইটো তেনেকুৱা লোকৰ প্ৰতি ধাৰণা কৰিব কৰি থাকক তেওঁলোকে তেনেকুৱা ধাৰণা কৰিবই ন হয় আৰু চাওক বা আপোনাৰ যেহেতু দুটা ল'ৰা ছোৱালী আছে আপোনাৰ হাজবেণ্ড আছে গতিকে এখন ঘৰত বাকী পৰিয়ালৰ কথা মই নকওঁ কিন্তু আপোনালোক চাৰিজনৰ মাজত যদি তেওঁলোকে যদি আপোনাক ছাপোৰ্ট নকৰে তেতিয়াহ'লে চাগে আপোনাৰ ইমানখিনিলৈ আগবাঢ়ি অহাটো অকণমান অসুবিধা গতিকে আপোনাক তেখেতসকলে কেনেকে আপোনাৰ ল'ৰা ছোৱালীয়ে হওক বা আপোনাৰ হাজবেণ্ডজনেই হওক কেনেকে আপোনাক সহযোগিতা ইমান দিনে আগবঢ়াইছে এতিয়া মোৰ টিফিন চাৰ্ভিচটো কভিডতে ষ্টাৰ্ট হৈছিলে 2020 মোৰ হাজবেণ্ড যথেষ্ট অসুস্থ তেওঁ প্ৰায় 6 মাহ মান বেডতে থাকিলে দেই তেওঁ বেডতে মানে উঠা বহাও কৰিব নোৱাৰে সেইটো তেওঁ এজন বেমাৰী মানুহ তেনেকে থাকে তাৰপাছত আৰু লগতে তেওঁ 2023 লৈকে তেওঁ মানে অকামিলা ক'বলৈ গ'লে মোৰ বিশেষকৈ সেই ল'ৰাটোৱে ছোৱালীজনীক চাই ল'ৰাটো 5-6 মানত 7 মানত আছিলে ল'ৰাটো তেতিয়া ল'ৰাটোৱে মোৰ সৰু ছোৱালীজনী কেজিত পঢ়ি থকা ছোৱালীজনী চাইছিলে মই সিহঁতক ৰুমত তলা মাৰি থৈ মই টিফিন দিবলৈ যাওঁ কভিডত লকডাউনত আৰু হেৰি কি বুলি কয় একদম বিয়লি ৰাতি 11 বজাত ঘৰ আহি পাওঁ তেতিয়ালে ল'ৰা ছোৱালী হালে ইটোৱে সিটোক লৈ পেলাই বিচনাতে মনে মনে মই হালে বাচ্চাই বহি থাকে মোৰ সেইটো দুখ বেয়া লাগে যিহেতু বাপেক নাছিলে তেতিয়া তেখেত অসুস্থ কাৰণে মেক্সিমাম হস্পিটেলতে আছিলে তেওঁ তাৰপিছত আৰু হেৰি কি বুলি কয় আকৌ আহিলে দেউতাক ভাল হোৱাৰ পাছত আহিছে আৰু তাৰপিছত এতিয়া তেওঁ আমাৰ মানুহজন এতিয়া যথেষ্ট সুস্থ হ'ল তেওঁ এতিয়া টিফিন বিলাক দিবলৈ যায় মই তেওঁ টিফিন দিয়াৰ কাৰণে মোৰ আৰু দুটা ব্যৱসায় মনলৈ আহিলে সেইটো হ'ল ডক্টৰছ এপইণ্টমেণ্ট আৰু মেডিচিন ছাপ্লাই এতিয়া ডিব্ৰুগড়ত যিমান ডক্টৰ আছে তাৰ দূৰ দূৰণি পেচেণ্টে আহি পেলাই তেওঁলোকক এপইণ্টমেণ্টটো সহজে নাপায় গতিকে মই এটা ফেচবুকত আপডেট দিছিলোঁ যে মই ডক্টৰছবিলাকৰ এপইণ্টমেণ্ট লৈ দিম যদি আপোনালোকে বিচাৰে মই যিহেতু প্ৰতিটো বস্তু ফেচবুকৰ যোগেদিয়ে এডভাৰটাইজ কৰিছিলোঁ গতিকে মই যে এইটো ডক্টৰছ এপইণ্টমেণ্টৰ কথাটো ক'লোঁ ইমানেই সঁহাৰি পালোঁ নহয় মোৰ পাৰ ডে কেতিয়াবা 50 ক্ৰছ কৰে এপইণ্টমেণ্ট আৰু তেওঁলোকে মানে মই ডক্টৰৰ এপইণ্টমেণ্ট লৈ ৰেডি কৰি দিওঁ গোটেইখিনি তেওঁলোকে জাষ্ট টাইমত আহিলেই হৈ গ'ল এতিয়া চোৱা এটা এপইণ্টমেণ্টৰ কাৰণে মানুহে এদিনৰ আগত আহিব লাগে আহি পিনি তেওঁলোকে হয় হোটেলত থাকিব লাগিব আকৌ এপইণ্টমেণ্টৰ কাৰণে কেইবা ঘণ্টাও ৰ'ব লাগিব ডক্টৰক পালা নেপালেও নাই এতিয়া ধৰ যোৰহাট নগাঁও এইটো অঞ্চলৰ মানুহবিলাকো এটা টাইমত আহিব চাব পাৰিব এতিয়া যিহেতু এটা মই কাম কৰিছো মোৰ পাৰ এটা এপইণ্টমেণ্টত তেওঁলোকে মোক 100 টকাকৈ পইচা দিয়ে মানে আহি পেলাই দীঘলীয়া লাইন ধৰি হোটেল এখন লৈ থাকাতকে 100 টকা দি যদি আপোনালোকে আগতীয়া এপইণ্টমেণ্ট ল'ব বিচাৰে তেতিয়াহ'লে বাৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰে চাওক ডক্টৰে এপইণ্টমেণ্ট ল'বৰ কাৰণে আপোনালোকে পাব পাৰে বা যিসকলৰ পেচেণ্ট হস্পিটেলত এডমিট হৈ থাকে তেওঁলোকক যেনেকুৱা ধৰণৰ খাদ্যৰ প্ৰয়োজন সেই তেনেকুৱা খাদ্য এই বাৰগৰাকী আপোনালোকক দিব পাৰে তাৰ বাদেও আৰু এটা কাম কৰে আপুনি আৰু দৰৱৰ ছাপ্লাই সেইটো এটা কাম এতিয়া সাপোজ
কি কয় ডিব্ৰুগড়ত পোৱা মেডিচিন কেইটা যোৰহাটত নেপাবও পাৰে, গোলাঘাটত নেপাবও পাৰে। তেওঁলোকে মোক প্ৰেছক্ৰিপশ্যনখন আগদিনাখন দি দিয়ে। তেতিয়া মই ডিব্ৰুগড়ত ফাৰ্মাচিষ্ট বিলাক চাওঁ, চাই পিনি য'ত মেডিচিন খিনি পাওঁ মেডিচিন খিনি মই ধুনীয়াকে পেকিং কৰি মই বাছত পঠাই দিওঁ। তেওঁলোকে একেদিনাখনে পাই যায়, পিছদিনাখনৰ ভিতৰত দৰৱটো। কিমান সুবিধা, কাৰণ নিজেও কেতিয়াবা কেতিয়াবা এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলো। ধৰক মেডিচিন এটাৰ কাৰণে দূৰলৈ গৈ পেলাই আনিব লগা হয়, কিন্তু সেই বায়ে যিটো কাম কৰি আছে যে তেওঁলোকে মেডিচিন নিবলৈ আহিব নালাগে, বাক ফোনত হোৱাটছএপত আজিকালি যিহেতু ইমান সুবিধা, সেই হোৱাটছএপতে তেখেতে প্ৰেছক্ৰিপশ্যনখন দিলে তেওঁ মেডিচিনখিনি পেকিং কৰি আপোনালোকে পোৱা সুবিধা কৰি দিব। গতিকে মই এটা কথাই ক'বলৈ ওলাইছো, বহুতে ভাবে যে ফেচবুক হোৱাটছআপ এইবিলাক যিমানেই বেছি এক্টিভ হৈছে সিমানে মানুহক এলেহুৱা কৰিছে, সময় পাছ কৰিবলৈ এটা ধুনীয়া সুবিধা কৰি দিছে, সেনেকে বহুতে ভাবে, হয়নে? টাইম পাছ কৰিবৰ কাৰণে এটা ভাল আহিলা হৈ পৰিছে। ফেচবুক কৰি, ইনষ্টাগ্ৰাম কৰি বা হোৱাটছআপ আমি ইউজ কৰি পেলাই মানুহৰ মাজত মৰম মিলা প্ৰীতি এইবিলাক কমিছে, আৰু মানে সময়টো কেনেকে পাৰ কৰে সেইটো ক'ব মানে সময়ত আমি গম নেপাওঁ। কিন্তু এইটো এটা ভাল উদাহৰণ, যিগৰাকী মানুহে নিজৰ ফেচবুক নিজৰ হোৱাটছআপ ইউজ কৰিয়ে এখন ঘৰ সংসাৰ চলাই আছে, হয়নে? হয়, ফেচবুক এটা জীয়া দলিল। এতিয়া আমাৰ বহুত মানুহে নিজৰ কথাবোৰ ক'ব নোৱাৰে, হয়নে? নিজৰ কথাবোৰ ক'ব নোৱাৰি নাই অৱশেষত অসুখত ভোগে। নতুবা আজিকালি অতিপাত মানসিক চাপত মানুহে চুইচাইড কৰে, হয়নে? আমি মানসিক চাপ নাপাবৰ কাৰণে ফেচবুকত আমাৰ নিজৰ সঁচা কথাবোৰ সকলোবিলাক লিখি দিলে আমি কুল হৈ যাব পাৰো। কোনোবাই যাৰ যেনেকুৱা মেণ্টেলিটি সি যেনেকুৱাই কমেণ্ট নকৰক, সেইটো ক'ব নালাগে, তোমাৰ নিজৰ কথাখিনি লিখি দিলা হৈ গ'ল, হয় না? ধুনীয়া এটা কথা কৈছে। মই সুধিম বুলি ভাবি আছিলো যে আপুনি ইমান ব্যস্ততাৰ মাজত, মই যিহেতু গম পাওঁ ন যে ৰাতিপুৱা আপুনি ব্ৰেকফাষ্ট দিয়ে, তাৰপিছত আজি যেতিয়া আপুনি ৰাতিপুৱা ফোন কৰিছে আপুনি 7টা নে 7:30 আপুনি 7টা বজালে আপোনাৰ মাছৰ থালি দিব লগাই হৈছিলে, হয়নে? গতিকে ইমান ব্যস্ততা, তাৰপিছত 2টা ল'ৰা ছোৱালীক আপুনি স্কুললে থয়, তাৰপিছত আকৌ দুপৰীয়াৰ খানা বনাব, তাৰ পাছতো আপুনি ফেচবুকটোত খুব এক্টিভ। ফেচবুকত ধুনীয়াকে নিজৰ জীৱনৰে হওক কথা বা লিখে, কেনেকে সময়বিলাক মিলাই? মই সেই মানে লিখিলে মানে মানুহৰ মানসিক অৱসাদ যায়, যেনেকে আমি ৰিলেক্সত টোপনি মাৰি পিনি মই অকমান যদি লিখি দিওঁ নহয়, মই টোপনি নামাওঁ, সেইকণ লিখি দিলে মানে মোৰ একদম টোপনি অহা লিখা হয় মেডিচিন। মানে আপুনি কোনোবাখিনি অনুভৱ কৰে যে আজিকালি মানুহৰ কথা শুনা মানুহৰো অভাৱ, কথা শুনা মানুহৰ অভাৱ, সময়ৰ অভাৱ, গতিকে আপুনি সেইটো আপোনাৰ ফেচবুকৰ যোগেদি লিখি থৈ দিওঁ। আৰু ফেচবুকত মানুহে মানে চাইলেণ্টলি চাই থাকে বস্তুবিলাক, তেওঁলোকে মোক কমেণ্ট নকৰে, হয়, কিন্তু মই জানো যে তেওঁলোকে 100% পঢ়িছে। যলে বস্তুটো মই ফৰৱাৰ্ড কৰি দিছো, কেলে আজিৰ ডেটত আমি মানুহৰ লগত দা কুঠাৰ লৈ কাজিয়া কৰিব নোৱাৰো নহয়, আৰু মুখখন চলাব নোৱাৰো নহয়, হয় নাই? কেনেকে কৰিম? গতিকে ধুনীয়াকে লিখি গলো, মোৰ এনেকুৱা বক্তব্য তেনেকুৱা, হয় নে? গতিকে গৈ মই মুখামুখি মোৰ কথা এনেকা কেলে কৈছিলি, কিয় ক'ব লাগে, সেইবোৰ আমি নকৰো। মই ধুনীয়াকে লিখি গলো, নিজৰ মনটো শান্ত হল। আৰু যদি তেওঁ এদিনৰ কাৰণেও যদি ভাবে, পজিটিভ মাইণ্ডলি ভাবে, হয় মই তেওঁৰ লগত এইটো বিহেভ কৰাটো খুব বেয়া কথা আছিলে, এদিনটো এদিন বুজি পাব ন, লগে লগে বুজি নাপাবও পাৰে। গতিকে যাতে বুজি পাওক, মানুহে মানুহৰ লগত বেয়া ব্যৱহাৰ কৰিব নালাগে, সেইটো যাতে বুজি পাওক, গতিকে মই লিখি থাকো। আৰু বায়ে মাটিৰো এটা ব্যৱসায় কৰে, কাৰোবাৰ যদি ডিব্ৰুগড়ৰ ভিতৰত, অকল ডিব্ৰুগড়তে কৰে নে? নহয়, গোটেই অল অভাৰ অসমত গোটেই অসমত যদি কাৰোবাৰ মাটি বিক্ৰী কৰাৰ কাৰণে আপোনালোকে চিন্তা কৰে বা কোনোবাই কিনিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে বাৰ লগত যোগাযোগ কৰিব পাৰে। মানে গোটেইখিনিৰ এটা পেকেজ হয়। গতিকে আপোনালোকে যি কাৰণতে নহওক, ডিব্ৰুগড়লৈ যদি হস্পিটেলত আপোনালোকৰ কাৰোবাৰ কিবা অসুখৰ কাৰণে ডক্টৰ এপইণ্টমেণ্ট ল'ব বিচাৰে, সেইটোও কৰিব পাৰিব। কাৰোবাক যদি মেডিচিনৰ প্ৰয়োজন, আপোনালোকে ডিব্ৰুগড় আহিবলৈ অসুবিধা হৈছে, তেতিয়াহ'লে সেইটোতো আপোনালোকে পাব। বা আৰু যদি কাৰোবাক খাবৰ কাৰণে হস্পিটেলত থকা পেচেণ্টে হওক বা ডিব্ৰুগড়ৰ যিখিনি মানুহ, তেওঁলোকৰ ঘৰত যদি কিবা অনুষ্ঠান পাতে বা তেওঁলোকৰ ঘৰুৱা কিবা অসুবিধাৰ কাৰণে, আজিকালি কি হয়, ল'ৰা ছোৱালী বহুত দূৰত থাকে আৰু মাক দেউতাকে মানে কৰি খাবলৈ অকণ অসুবিধা হয় এটা বয়সৰ পাছত, তেনেকুৱা মানুহকো বায়ে খোৱাৰ যোগাৰ ধৰে, হয়নে? গতিকে আপোনালোকে গোটেইখিনি সুবিধা পাবৰ কাৰণে আপোনালোকক যাক যেনেকুৱা ধৰণৰ প্ৰয়োজন, সেই প্ৰয়োজনখিনিৰ কাৰণে আপোনালোকে নৱনীতা বাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। নৱনীতা বা আপোনাৰ ফোন নম্বৰটো এবাৰ কৈ দিয়ক, ময়ো দি দিম বাৰু। 600-172-8906।
এইটো বাৰ নাম্বাৰ হয় মই বাৰু স্ক্ৰীনত লিখি দিম ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকক যদি প্ৰয়োজন হয় তেতিয়াহ'লে বাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব মানে এইকেইটাৰ ভিতৰত আপোনালোক যেনেকুৱা ধৰণৰ লাগে বা কেতিয়াবাতো এনেকুৱা হয় মই এনেকেও সুধো বা মোৰ এনেকুৱা থাকিবৰ কাৰণে মোক হোটেল লাগিব মোক কোনখন হোটেল ল'লে ভাল হ'ব সেনেকুৱাতো বায়ে মোক সহায় কৰে হয়নে বা গতিকে আপোনালোকে যিকোনো সুবিধাৰ কাৰণে বাৰ লগত কথা পাতিব পাৰে বা আপুনি আৰু আগবাঢ়ি যাওক আমাৰ তুমিও আগবাঢ়ি যোৱা মম কিটচেন হয় আগবাঢ়ি যাওক হয় আৰু আগবাঢ়ি যাওক মানে যিখিনি আপোনাৰ সপোন আছে ল'ৰা ছোৱালীক লৈ যিখিনি আপুনি সপোন দেখিছে গতিকে এগৰাকী মাক হৈ ইমানখিনি কাম অকলে চম্ভালাটো কিমান কষ্টকৰ হয় প্ৰতিগৰাকী মাকে আমি বুজি পাওঁ কাৰণ নিজেও যিহেতু কিবা নহয় কিবা কাম কৰোঁ আৰু এনেকুৱা নহয় যে মোৰ ব্যক্তিগত অনুভৱ যে পঢ়া শুনাও আছে কিন্তু মই ল'ৰাৰ কাৰণে ল'ৰা ছোৱালী এৰি পেলাই যে ক'ৰবাত কিবা এটা কৰিবলৈ যাম সেইটো কৰিবলৈ যাবলৈ মোৰ সাহসটো অকণমান কম হয় কোনোবাখিনিত আৰু এইটোও নহয় যে মই ঘৰতে বহি পেলাই মানে মোৰ হাজবেণ্ডে আনি দিব মই সেনেকে খাম কাৰণ ময়ো এগৰাকী কাম কৰি থকা মহিলা মই বিয়াৰ আগৰ পৰাই ময়ো পঢ়া শুনা কৰাৰ মানে শেষ কৰাৰ পৰাই ময়ো নিজে কাম কৰি আছো গতিকে মোৰ ঘৰত বহি পেলাই খামটো মোৰ কাৰণে মানে সেইটো ময়ো একচেপ্ট কৰিব নোৱাৰো গতিকে প্ৰতিগৰাকী মহিলাই মই বিচাৰো যে নিজক নিজে চিনাকি দিয়ক আৰু চিনাকিটো অকল যে আপোনালোকে কিবা এটা চাকৰিয়ে কৰিব লাগিব বা আপোনালোকে নিজৰ এষ্টাব্লিছমেণ্টৰ কাৰণে যে মানে বহুত টকা ইনভেষ্ট কৰিবই লাগিব সেনেকুৱাও নহয় সৰুৰ পৰা আৰম্ভ কৰক সেই নৱনীতা বায়ে নিজৰ 500 টকাৰ পৰা ঘৰত থকা চাউল দালিৰে যিটো কাম আৰম্ভ কৰিছিলে আজি ডিব্ৰুগড় কি অসমৰ চুকে কোণে বাক চিনি পায় গতিকে নিজক চিনাকি কৰিবৰ কাৰণে নিজে এটা ভাল কাম কৰিবৰ কাৰণে যিটো কামৰ পৰা নিজক চিনাকি দিয়াৰ বাহিৰেও নিজৰ যিখিনি সুবিধা হৈছে তাৰ বাহিৰেও বেলেগকো সুবিধা কৰি দিয়া হৈছে গতিকে এই গোটেইখিনি সামৰি পেলাই নৱনীতা বাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব গতিকে আপোনালোকেও যদি কোনোবাই কৰিব বিচাৰে গতিকে মই বিচাৰো যে আলাপত এনেকুৱা মানুহ মোৰ ওচৰলৈ মই এনেকুৱা মানুহক আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিওঁ যি মহিলাই নিজৰ চিনাকিটো নিজে কৰাই লৈছে আৰু নৱনীতা বা তাৰ এটা উদাহৰণ হয় সেইকাৰণে ডিব্ৰুগড়লৈ আহিছো যেতিয়া বাক অকমান সময়ৰ কাৰণে কৈছো কালি ৰাতি কৰিম ভাবিছিলো কিন্তু নিমিলিলে ন সময়টো গতিকে আজি আমি মিলাই পেলাই ললো গতিকে এইখিনি কথা পাতিলো বা আৰু কিবা ক'ব লগা আছে নেকি আমাৰ জৰিয়তে আপুনি ক'ব পাৰে এতিয়া তোমালোকৰ আলাপ বুলিও এটা তুমিও এজন ভাল এগৰাকী ব্যৱসায়ী মহিলা বুলি মই তোমাক স্বীকৃতি দিলো কিয়নো তুমি এটা পৰ্টেলো কৰিছা এতিয়া আলাপ হয় না এইটো আলাপতো তুমি ভাল ভাল মানুহক লগ কৰা তেওঁলোকৰ যাতে বহুত মানুহ মটিভেটেড হয় তেওঁলোকৰ কথাবোৰ কথোপকথনৰ পৰা মোৰ উদ্দেশ্য সেইটোৱে আৰু তুমিও ইমান ধুনীয়াকৈ কথাটো আগবঢ়াই নিছা সেইকাৰণে তোমাৰ উত্তৰ কামনা কৰিলো লগতে চব এৰি দিলো মম কিটচেন নেৰু কেতিয়াও নেৰিবা মম কিটচেনৰ কাৰণে মই তোমাক চিনি পালো আৰু তুমি বৰ ধুনীয়াকে বনোৱা তুমিও আগবাঢ়ি যা মই সেইটোৱে কামনা কৰিলো মমছ কিটচেন এৰাৰ প্ৰশ্নই নুঠে কাৰণ মই মানে নিজক চিনাকিটো প্ৰথম মই মমছ কিটচেনৰ পৰাই আৰম্ভ কৰিছিলো আৰু মোৰো কভিড পিৰিয়ডতে আৰম্ভ গতিকে সকলোৰে এটা ষ্টৰী থাকে মোৰ ষ্টৰীটো অকমান বেলেগ ধৰণৰ সেইটো মোৰ দৰ্শকসকলে জানে বা মোক জনা বহুতেই জানে গতিকে মই বিচাৰো বা আপোনাৰ আৰু ভাল হওক আপুনি ল'ৰা ছোৱালীকেইটাক যিটো দৃষ্টিত চাব বিচাৰিছে তেনেকুৱা হওক আৰু ইমানখিনি আপুনি সিহঁতকো সময় দিয়ে পঢ়ুৱা শুনোৱাৰ ভিডিঅ'বিলাকো দেখি থাকো আপুনি পঢ়া শুনাই গৰমত যেতিয়া আপুনি কাম কৰি থাকে কিটচেনটোত এটা চাইডত আপুনি মই দেখো যে ল'ৰা ছোৱালীকো পঢ়ুৱাই থাকে গতিকে এনেকুৱাও নহয় মই নিজেও সেইটো কথা বিশ্বাস কৰো যে এনেকুৱাও নহয় যে মাক বাপেক ব্যস্ত হলে ল'ৰা ছোৱালীক সময় দিব নোৱাৰে তাৰ এটা উদাহৰণ আপুনি ব্যস্তও হয় যথেষ্ট কিন্তু ল'ৰা ছোৱালীকো আপুনি সময় দিছে গানলৈও নিয়া দেখিছো মই নাচলেও নিয়া দেখিছো দুৰ্গা পূজা চোৱাইছো চিনেমা দেখাইছো চব কৰি আছে তাৰ মাজতে সময় উলিয়াইছে সময়টো আচলতে উলিয়াব জানিব লাগিব গতিকে বা আৰু আগবাঢ়ি যাওক তাকে কামনা কৰিলো ধন্যবাদ